নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্টাশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই এনেকুৱা অকণমান বহুত বেছি আচৰিত কিছুমান কথা আপোনালোকৰ মাজলৈ ক'বলৈ গৈছো কাছৰ আঙঠি বা কাছৰ মূৰ্তিৰ বিষয়ে নজনা কথা আপোনালোকক কিছুমান মই জনাবলৈ গৈছো কাছৰ আঙঠিৰ আচৰিত কিছুমান ফলাফলৰ বিষয়ে আপোনালোকক জনাম কাছৰ আঙঠি কোনটো আঙুলিত আপোনালোকে ধাৰণ কৰিলে ভাল বা কাছৰ কেনেকুৱা ধৰণৰ মূৰ্তি আপোনালোকে বা কাছৰ হেৰি আপোনালোকে ঘৰত ৰাখিলে কি ধৰণৰ উন্নতি বাস্তুত আপোনালোকৰ সাংঘাতিক এটা পৰিৱৰ্তন আহিব যে তাৰ বিষয়ে মই চমুকে আজি আপোনালোকক জনাবলৈ গৈছো এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এই এষ্টাশংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব এতিয়া আহক আৰু বেছি দেৰি নকৰাকে আমি মূল বিষয়বস্তুটো আগবাঢ়ো কাছৰ আঙঠি বা কাছৰ মূৰ্তিৰ বিষয়ে আপোনালোকক অতি বেছি গুৰুত্বপূৰ্ণ অতি বেছি গুৰুত্বপূৰ্ণ কথা আপোনালোকক আজি মই অৱগত কৰাবলৈ গৈছো শাস্ত্ৰত থকা কাছ যেটো আমাৰ ভগৱান বিষ্ণুৰ এটা অৱতাৰ বুলি কোৱা হয় কাছক এটো এটা শাস্ত্ৰীয় বহুত ডাঙৰ এটা ব্যাখ্যা আছে ইমান ডাঙৰকে বহলাই মই ব্যাখ্যা নকৰো কাৰণ সময় বহুত বেছি দীঘল হৈ যাব ভিডিওটো সংক্ষেপে আপোনালোকক গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছো এইখিনিতে সৰু আৰু এটা বিশেষ ঘোষণা বুলি মই ক'বলৈ গৈছো কাৰণ অতি কম সময়ৰ ভিতৰত বহুত বেছি সোনকালে মোক হুজাইত আপোনালোকে লগ পাব যিসকল হুজাই লংকা লামডিং বা ওয়েষ্ট কাৰ্বি আংলঙত আছে আপোনালোকে কমেন্টছ বক্সৰ মাধ্যমেৰে মোক জনাব হুজাইত আপোনালোকে বিচাৰে নে নিবিচাৰে তো আপোনালোকে অকনমান জনাই দিলে বেছি ভাল হয় অতি সোনকালে হুজাইত মোক যিসকল মোৰ অনুৰাগী বা হেৰি আছে হুজাইত পাব আপোনালোকে আৰু এনেও মোৰ সীমিত সংখ্যক দুই এখন চেম্বাৰ আছে গুৱাহাটীৰ বেলতলা তিনিআলি ডেটস মাৰ্কেটতো এখন চেম্বাৰ আছে আৰু নগাঁও কঠিয়াতলি চাৰিআলিতো এখন চেম্বাৰ আছে তো আপোনালোকে যদি ভাল লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব আহক মূল বস্তুটো আপোনালোকক জনাও কাছৰ আঙঠি আমি কোনটো আঙুলিত পিন্ধিব লাগিব প্ৰথমত সেইটো আমি জানিলো বা কেনেকুৱা কোন ধাতুৰ কাছ আমি পিন্ধিলে আটাইতকৈ আমাৰ খুব বেছি উপকৃত হ'ব পাৰো বা তাৰ যেটো বেনিফিটস গুড ৰিজাল্ট যেটো আমি পাবলৈ সক্ষম হওঁ প্ৰথমত যিকোনো ধাতুৰ হ'ব লাগিব প্ৰথমত মই যদি কও আপোনালোকে ৰূপৰ কাছ আঙঠি এটা যদি আপোনালোকে অনামিকা আঙুলি অৰ্থাৎ এইটো আঙুলিত যদি আপোনালোকে ধাৰণ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল কিন্তু ইয়াক পিন্ধাৰ আগত অকনমান পূজা বা শোধন পূৰ্বক অকনমান নিয়ম যদি আপোনালোকে বা গংগা জল পঞ্চামৃত দি পেলাই তাক যদি অভিষেক মানে গা ধুৱাই বা তাক স্নান কৰাই পেলাই যদি আপোনালোকে যিকোনো এটা বৃহস্পতিবাৰ দিনাখন যদি আপোনালোকে ধাৰণ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল বা যিকোনো এটা শুভ দিনত বা শুভ তেনেকুৱা পূৰ্ণিমাত আপোনালোকে যদি ধাৰণ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল অন্যান্য ধাতুৰ তুলনাত ৰূপৰ কাছ আটাইতকৈ বেছি ভাল আপোনালোকে যদি পাৰে এটা ৰূপৰ কাছৰ আঙঠি এইটো আঙুলিত অনামিকা আঙুলিত যদি ধাৰণ কৰিব পাৰে তেতিয়া হলে অত্যন্ত বেছি ভাল আপোনালোকে খুব বেছি বহুত কম দিনৰ ভিতৰত আপোনালোকে ভাল এটা ৰিজাল্ট আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যিসকলৰ বাস্তু প্ৰবলেম থাকে বা বাস্তুত বিভিন্ন সমস্যা থাকে আপোনালোকে যদি কাছৰ মূৰ্তি ক্ৰিষ্টেল কাছ যেটো ক্ৰিষ্টেল এটা হেৰি হয় আপোনালোকে বহুতে গম পায় গ্লাছৰ নিচিনা এটা বস্তু হয় ক্ৰিষ্টেল সেই শুদ্ধ পিওর ক্রিস্টালৰ এটা সৰু ইমান ডাঙৰ সাইজৰ যদি আপোনালোকে কাছৰ মূৰ্তি আপোনালোকে নৰ্থ ইষ্ট কৰ্নাৰত আপোনালোকৰ ঘৰখনৰ উত্তৰ বা পূৰ্ব দিশৰ যেটো কৰ্নাৰ থাকে বা উত্তৰ দিশত আপোনালোকে যদি ঘৰৰ পিনে মুখ কৰি ধৰক হেটো আপোনাৰ উত্তৰ সাইড এনেকুৱা মুখ কৰি ঘৰৰ ভিতৰ পিনে মুখ কৰি কাছ এটা যদি আপোনালোকে ক্ৰিষ্টেলৰ প্লেটত বা ক্ৰিষ্টেলৰ পাত্ৰত ক্ৰিষ্টেলৰ কাছ এটা যদি আপোনালোকে ৰাখিব পাৰে আটাইতকৈ বেছি ভাল অষ্ট ধাতুত নিৰ্মিত যেটো কাছৰ মূৰ্তি হয় হেটো ঘৰৰ কাৰণে বহুত বেছি বাস্তুৰ কাৰণে বহুত বেছি পজিটিভ ৰিজাল্ট লৈ আহে যিসকলৰ বাস্তুত প্ৰবলেম থাকে বা নৰ্থ ইষ্ট কৰ্নাৰ যিসকলৰ ড্যামেজ হৈ থাকে বা নৰ্থ ইষ্ট উত্তৰ পূৰ্ব কোণত যদি আপোনালোকৰ লেট্ৰিন বাথৰুম তেনেকুৱা বা কিচেনখন বনাই দিয়া যায় তেনেকুৱা ক্ষেত্ৰত সেই কাছটো আপোনালোকে নৰ্থ ইষ্ট কৰ্নাৰত ৰাখি পেলাই ঘৰৰ পিনে মুখ কৰি পেলাই থকাকে মানে কাছৰ মুখটো আপোনালোকৰ ঘৰৰ ভিতৰ পিনে থাকিব হেনেকুৱাকে যদি আপোনালোকে কাছৰ মূৰ্তিটো অকনমান কাছৰ ভৰিকিটা যাতে অকনমান পানী ব্যৱস্থা কৰি ইমানমান পানী দি দিব অকনমান ভৰিকিটাতেও কাছৰটোৰ মানে ভৰিকিটা পানীত থাকিব লাগিব তেতিয়া হলে বহুত বেছি ভাল বা শুভ বুলি বাস্তু শাস্ত্ৰ মতে কোৱা হয় আৰু কাছৰ আঙঠি মই বহুত দেখিছো বহুতে এইটো আঙুলিত পিন্ধে বহুতে এইটো আঙুলিতো পিন্ধে বহুতে এইটো আঙুলিত পিন্ধে কিন্তু আটাইতকৈ শাস্ত্ৰত সন্মত নিয়ম হৈছে এইটো অনামিকা আঙুলিত আমি যিকোনো সাবজুন আমি যিকোনো শুভ পবিত্ৰ কাম কৰিবলৈ গলে বা আমাৰ বিয়া বাৰুৰ ক্ষেত্ৰতো আমি ৰিং ফিংগাৰত অনামিকা আঙুলিত আঙঠি পিন্ধাও শুভ মাঙ্গলিক কাম যেতিয়াই আমি কৰিবলৈ যাও বা আমি যেতিয়া পূজা বা তেনেকুৱা আমি মাঙ্গলিক অনুষ্ঠান ঘৰত কৰো চাব এইটো আঙুলিৰ ব্যৱহাৰ
সেইখিনি আমি বেছিকৈ কৰোঁ বা যিসকল পূজাৰী আছে বা আমি যিসকল এইটো আঙুলিৰে আমি এনেকৈ ফুট লওঁ তো এই আঙুলিটোত পিন্ধাৰ শাস্ত্ৰীয় নিয়মটো হৈছে এইটো আঙুলিতে বহুতে মই দেখিছোঁ মানে আপোনালোকে ইয়াতো পিন্ধে বুঢ়া আঙুলিটো কিছুমানে পিন্ধে সেইটো নহয় একচুৱেলি নিয়ম আৰু কাছৰ আঙুঠি যে পিন্ধিব আপোনাৰ কাছৰ মুখটো আপোনালোকৰ হাতৰ এইটো ছাইডত থাকিব এনেকুৱাকৈ আপুনি পিন্ধিব কাছৰ আঙুঠিৰ কাছৰ মুখটো আপোনালোকৰ ভৰি হাতৰ এইপিনে ওপৰ পিনে থাকিব লাগিব কিছুমানে কাছৰ মুখটো এনেকুৱাকৈ পিন্ধি লয় সেইটো একচুৱেলি নহয় এনেকুৱাকৈ পিন্ধি চাব বহুত বেছি শুভ বা বহুত বেছি আপোনালোকে মানে এটা ভাল ৰিজাল্ট পাব কাছৰ আঙুঠিৰ এটা আচৰিত ফলাফল আছে কিন্তু যদি পাৰে পূৰ্ণিমা তিথিত অকণমান পূজা কৰি ভগৱান বিষ্ণু বা শ্ৰী বিষ্ণুৰ চৰণত নাৰায়ণৰ চৰণত স্পৰ্শ কৰি যদি পিন্ধাই ল'ব পাৰে বা আপোনাৰ ঘৰৰ বাস্তুত আপুনি ৰাখিব পাৰে তেতিয়াহ'লে বহুত বেছি শুভ ফল আপুনি পাব আপোনালোকে কৰি চাওকচোন মই দিয়া উপায়সমূহ আপোনালোকে কৰি বহুত বেছি শুভ ফল বা শুভ আপোনালোকে পাবলৈ সক্ষম হৈছে বহুতে মোক কমেন্টছ বক্সৰ মাধ্যমেৰে জনাইছে আপুনি দিয়া উপায়সমূহ কৰি আমি বহুত বেছি উপকৃত হৈছোঁ আপোনালোকে কৰি চাব মই দিয়া নিয়মসমূহ বহুত বেছি পজিটিভ আৰু বহুত বেছি শাস্ত্ৰত থকা যিখিনি নিয়ম বা যিখিনি মানে আমাৰ মুনি ঋষিসকলে দিছিলে সেইখিনি আমি জ্যোতিষশাস্ত্ৰৰ অধ্যয়নৰ মাধ্যমেৰে আপোনালোকৰ মাজত মই ভিডিঅ'ছ আকাৰে আপোনালোকৰ মাজলৈ দি আছোঁ আৰু অতি সোনকালে মোৰ চেনেলত সাপ্তাহিক ৰাশিফল মই আপলোড কৰিম বুলি ভাবি আছোঁ বা বহুতে মোক জনাইছে যে ৰাশিফলৰ ভিডিঅ'সমূহ দিলে অকণমান বেছি ভাল হয় আৰু বিভিন্ন বিষয়ৰ ভিডিঅ'সমূহ মোৰ চেনেলত আপোনালোকে পাব আৰু আপোনালোকৰ সমস্যা অনুসৰি মোক কমেন্টছ বক্সৰ মাধ্যমেৰে আপোনালোকে জনাব যে আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে মই কেনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ দিলে আপোনালোকৰ কাৰণে বহুত বেছি উপকাৰ হ'ব বা বহুত বেছি বেনিফিটছ হ'ব আপোনালোকে কমেন্টছ বক্সৰ মাধ্যমেৰে জনাব কেতিয়াবা সময়ৰ অভাৱত মই সকলোৰ কমেন্টছ ৰিপ্লাই কৰিবলৈ অকণমান পলম হৈ যায় গতিকে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মোৰ যেতিয়াই সময় অকণমান ওলাই মই নিশ্চয় সকলো কমেন্টছৰ বা আপোনালোকে যিসকলে মোক হোৱাটছআপ ফেচবুকত মেছেজ কৰি কণ্টেক্ট কৰিব খোজে অকণমান সময়ৰ অভাৱত মই সময়মতে ৰিপ্লাই দিব নোৱাৰোঁ কিন্তু নিশ্চয় মই দিওঁ 2 এদিন পিছত হ'লেও দিওঁ আৰু আপোনালোকৰ সমস্যাবোৰ জনাব তেতিয়া মই আৰু মানে বেছিকৈ আপোনালোকৰ সমস্যা অনুসৰি আপোনালোকৰ ভিডিঅ'ছসমূহ মই দি থাকিম আৰু আজিৰ ভিডিঅ'টো বহুত বেছি মই দীঘল নকৰোঁ বহুতে মোৰ লগত কণ্টেক্ট কৰিব খোজে বা আমাৰ লগত কণ্টেক্ট কৰিব খোজে চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু চেম্বাৰৰো সেই ডিটেইলছখিনি মোৰ কমিউনিটি পোষ্টত আপলোড কৰা আছে গতিকে যদিহে ভাল লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু অতি কম সময়ৰ ভিতৰত আপোনালোকে হোজাইৰ যিসকল মোৰ অনুৰাগী বা যিসকলে মোক ভাল পায় আপোনালোকে হোজাইত অতি কম সময়ৰ ভিতৰত পাই যাব জ্যোতিষীটো মোৰ বহুত ডাঙৰ এটা নিচা হয় মই মনৰ পৰা কৰোঁ সেইখিনি তো আপোনালোকে মোক আশীৰ্বাদ কৰিব মৰম দিব আৰু চেনেলটো যিমান পাৰে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সমস্যাসমূহ জনাবলৈ নেপাহৰিব আজিৰ ভিডিঅ'টো ইমানতেই পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম